Hey guys, good morning and welcome back to my YouTube channel Tibros Vlog. মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে কি কয় বন্ধৰ দিন নহয়, নৰ্মেলি দিন। আজি ৰাইড এটা মাৰিব ইচ্ছা গ'ল, তো আজি যাম মানাছ নেশ্যনেল পাৰ্ক। মানে মানাছক লগিন বঢ়িয়াকৈ যাম। এৰে পৰা নাই বোলো 50 কিলোমিটাৰৰ এৰাউণ্ড পৰি যায় বঢ়িয়াকৈ। এথেনে বাচ্চে 9:30 10টামান বজাত অলি যাম, 2 ঘণ্টামানত পোৱা টাৰ্গেট আছে। বঢ়িয়াকৈ মানে যাম আৰু বৰপেটা ৰোডৰ পৰা কিবা বেছি নহয়, মানে এৰে পৰা বৰপেটা ৰোড যিমান তাৰে পৰা সিমান। তো বঢ়িয়াকৈ চাহটো খাই লওঁ, চাহটো খাই বঢ়িয়াকৈ পূৰা মানাছ যাম। আপোনালোক গোটেই দেখুৱাম আজি। বাকী মোৰ চাইকেলৰ নতুন ড্ৰেছটো চাওঁ, পূৰা একদম আউটফিটত আহিছোঁ আৰু বৰ্তমান। এতিয়া গুৱাহাটীত গৈছোঁ, পূৰা চাইকেলৰ ড্ৰেছটো পিন্ধি লৈছোঁ। এথেন মানে চিন্তা নাই আৰু এথেন মানে পূৰা ফ্ৰীলি চাইকেল মাৰিব পাৰিম। মোকতো লাগিয়ে থাকে, সেইকাৰণে লৈছোঁ একেলগে। চাওক আউটফিটটো একবাৰ চাওক আপোনালোকে, দেখিছে? আৰু চলতে বহুত কমফৰ্টেবল দিয়ক। এথেন বঢ়িয়াকৈ যাওঁ, বাই বাই। তো গাইছ মই চাহ তাহ খাই বঢ়িয়াকৈ ওলাই আহিলোঁ। এথেন বাচ্চে 10টা আৰু মানে আল্টিমেট দেৰি হৈ যায় দিয়ক চাহ তাহ খাই মেলি। এথেন বঢ়িয়াকৈ যাম, 2 ঘণ্টামানত টাৰ্গেট এটা আছে। খাই চলাম, ৰাস্তাৰ ভিউ সিমান দেখুৱাব পাৰ মানে, কাৰণ ফোনটোতো পকেটত থাকোঁ না, পূৰা মই পিকআপত থাকোঁ গাড়ী। সেইকাৰণে আপোনালোকে যিমান পাৰোঁ সিমান দেখুৱাম, ভিডিঅ'টো চাই থাকক। মানে আপোনালোকে মানে এনেকৈ সপ্তাহত মানে 3টা কৰি মানে ৰাইড পাই থাকক ভিডিঅ'ত। মানে বৰ্তমান মোৰ মানে ভিডিঅ' অনলি ৰাইড, আকৌ মাজত কিবা পালে দি দিম, কিন্তু মেইনলি ৰাইডৰ ওপৰত ফ'কাছ কৰিম, কাৰণ মোৰ চাইকেল ৰেচিং আছে, মই প্ৰেক্টিছ কৰিব লাগিব। তো আজি মানাছ যাম, নেক্সট দিনা ক'ৰবাত বেলেগত যাম। ক'ত যাম আপোনালোকে কমেণ্ট দিব। আপ টু 100 কিলোমিটাৰ, আপ টু মানে 100 আপ টু 60 কিলোমিটাৰ আণ্ডাৰত, মানে 60 কিলোমিটাৰ যাম, 60 কিলোমিটাৰ আহিম, 120 মান হ'ব। আপোনালোকে কমেণ্ট কৰক, সেই হিচাপত মই মানে যাব চেষ্টা কৰিম। বাকী এতিয়া বঢ়িয়াকৈ যাওঁ, আপোনালোকে ভিডিঅ'টো এনজয় কৰক। মোৰ ৰাইড ষ্টাৰ্ট আজি, ব'লক। এই দলঙত আছোঁ, চাওক দলঙত। তো গাইজ আহি পালে হাউলি, আৰু ইয়াৰ পৰা মানাছ চাওক 28 কিলোমিটাৰ। এথেন বঢ়িয়াকৈ হাই ৰোডত উঠিম, এৰে পৰা চিমলাগুৰিৰ পৰা ডাইৰেক্ট মানাছ যাম। তো গাইজ বঢ়িয়াকৈ হাউলি পাৰ হৈ গ'লোঁ। আপোনালোকে দেখিছে এইটো মেইন হাই ৰোডত পৰছোঁ, মানে এৰে পৰা চিমলাগুৰি যায় ডাইৰেক্ট মেইন হাই ৰোডত। চিমলাগুৰিৰ পৰা ডাইৰেক্ট এৰে পৰা মানে মানাছ আছে আপোনাৰ সেই কিলোমিটাৰ, কি কয় 28 কিলোমিটাৰ আছে। এথেন চিমলাগুৰিৰ পৰা কিমান মইতো নাজানো। এথেন বঢ়িয়াকৈ পূৰা হাই ৰোড পাইছোঁ, হাই ৰোড উঠছোঁ, এথেন পূৰা যাওঁ, আপুনি যাওক। এথেন বঢ়িয়াকৈ হাই ৰোডত উঠছোঁ, পূৰা ফাই যাম। এথেন মানে সেই ৰাস্তাতকৈ হাই ৰোডৰ টাইমটো কম লাগে, মানে হাই ৰোড ফিনফিনা ৰাস্তা না। এথেন পূৰা পিকআপ উঠাম, আপোনালোকে ভিডিঅ'টো চাওক। এথেন নাই বুলিও কেইটা বাজিল চাওঁ, এথেন 1 ঘণ্টামানত 1 ঘণ্টা 15 মিনিটমানত মানাছ পাই যাম দিয়ক। 28 কিলোমিটাৰ কাভাৰ কৰিম বঢ়িয়াকৈ। এথেন চাই থাকক আপোনালোকে। তো গাইজ বৰ্তমান মই আছোঁ চিমলাগুৰি অভাৰব্ৰিজৰ তলত, আপোনালোকে চাওক। আৰু এৰে পৰা মানাছ বেছি দূৰ নহয়, আপোনাৰ 24 কিলোমিটাৰমান হয়। এথেন বঢ়িয়াকৈ ৰেল ষ্টেচনটো পাৰ হৈ বঢ়িয়াকৈ যাওঁ, ভিডিঅ'টো চাওক। আৰু নাই বোলে 1 ঘণ্টামানৰ ৰাস্তা বঢ়িয়াকৈ পাই যাম। গাইজ বৰ্তমান আছোঁ ৰেল লাইনৰ ওপৰত, সেই চাওক। ইয়াৰ ওপৰত অভাৰব্ৰিজ কেনে এখন ট্ৰেইন গেলি ভাল নাছিল তলেদি, সেই অলপ ৰখি আছোঁ 5 মিনিট পেন, আজি আপোনালোকক দেখুৱাব পাৰিলোঁ হয়।
তো গাইজ বৰপেটা ৰোড পাৰ হৈ ইয়াৰ চাওক বেকীৰ পাৰে পাৰে মানে মঠাউৰি নহয় নৰ্মেল আৰু ৰাস্তা ভাঙা ৰাস্তাই দি মই চাইকেল সোমাই দিছোঁ মানে এনেকৈ অলপ শ্বৰ্টকাট হয় মানে মেইন ৰাস্তাই দি গ'লে অলপ বেছি কিলোমিটাৰ মানে যাব লগা হয়। তো গাইছ মানে মেইন ৰাস্তাটো মানে সিফালে দি গৈছে কিন্তু মই মঠাউৰি দি মানে সোমাই দিছোঁ গুগল মেপ চাই মেথক মানে ৰাস্তা নাই এইটো গাড়ী যাব নোৱাৰে শ্বৰ্টকাট মানে বহুত মানে 2 কিলোমিটাৰ মান ৰাহি হয়। তো বেকীৰ মানাছ ৰিভাৰৰ পাৰে চাওক মানাছ ৰিভাৰৰ পাৰে মই যাই আছোঁ এই ভাঙা ৰাস্তাত এইটো এটা মঠাউৰি টাইপ মানে কি ক'ম মঠাউৰি কেনেকৈ হ'ব এইটো মঠাউৰি নহয় মানে একদম গাঁৱৰ ভাঙা ৰাস্তা এনেকৈ সোমাই দিছোঁ চাইকেল ওচৰ হ'ব মানে সেইকাৰণে যাওঁ ভাঙা ৰাস্তা সেয়া আৰু 2 কিলোমিটাৰ মান ৰাহি হ'ব সেইটোৱে বহুত আৰু তো সেইখন যাওঁ। তো গাইছ আহি পালোঁ মানাছ পিকনিক স্পট আপোনালোকে ভালকৈ চাওক কিন্তু মই অলপ বেলেগ ৰাস্তাইদি সোমাই দিছোঁ প্ৰত্যেকবাৰতো পিকনিক খাব দিয়ে এটা ৰাস্তাতে আহি পৰে কিন্তু মই অলপ বেলেগ ৰাস্তাইদি সোমাই দি এনেকৈ আহি পাইছোঁ চাওক এনেকৈ চিধাই গ'লে পিকনিক স্পট পাম। এই ট্ৰেক্টৰেদি মাটি শিল আনি আছে চাওক আপোনালোকে চাওক এই মানাছ দিয়ক আগেদি বাকী নদীটো মানাছ নদীটো পাৰ হৈ গৈছে তাকে লৈ যাওঁ ভিডিঅ'টো চাই থাকক। তো ফাইনেলি গাইছ আহি পালোঁ মানাছ পিকনিক স্পট চাইকেলেদি মানাছ ভাবিলে কিবা হেন লাগি যায় না কি কয় গাইছ আগতে পিকনিক খাব মানাছত মানে মানাছ মানে কিমান দূৰত পিকনিক খাব যাম আগৰ দিনা কেনে এক্সাইটমেণ্ট এটা ইমান দূৰত যাম পিকনিক খাব সৰুতে মানে বাছেদি যাম কিন্তু আজি চাইকেল লৈ মানাছত পিকনিক খাব আহিছোঁ মানে ভাবি মানে সেয়ে পৰিৱৰ্তন আৰু সময় মানুহক কিমান পৰিৱৰ্তন কৰে এই প্ৰমাণ পাব আপোনালোকে মানে মই নিজে প্ৰমাণ পাইছোঁ সময় কিমান পৰিৱৰ্তন কৰি দিছে আৰু সেইবিলাক বাদ দিয়ক মানে পিকনিক খোৱা মানুহ সিমান নাই দিয়ক এই তিনিটামান মানে টিম আছে পিকনিক খোৱা আপোনালোকে চাওক সেই তাতে এটা পিকনিক খাই আছে এই দূৰত তাতে এটাই খাই আছে বাকী সিমান নাই দিয়ক বাকী চব খালী চব চাওক পিকনিক লাহে লাহে শেষে আৰু পিকনিক ছিজন আৰু গৰম পৰছে আৰু মাৰ্চটো পৰবই আৰু কি আৰু পিকনিক খাব বাকী অলপমান ঘূৰি মেথক যাওঁ ইয়াৰে পৰা মানে চবেতো মানে ছিজনতে আহি আপোনালোকক দেখে যায় কিন্তু মই অলপ বেলেগ মই মানে অফ ছিজনত আহি মানে পিকনিক স্পট খোজা দেখিছোঁ অফ ছিজনত মানে পিকনিক স্পট খোজা কেনেহেন হৈ থাকে তো আপোনালোকে ভালকৈ চাই লওক এই অফ ছিজনৰ পিকনিক স্পটৰ মানে কাৰবাৰ মানে চাওক চান্নাটা পিকনিকৰ মানে সেয়ে নাই এতিয়া বাকী গৰম পৰিলেতো এতিয়া আৰু একদম কেনে হৈ যাব থাকিব নোৱাৰা হৈ যাব যি ৰ'দ দিব বাদ দিয়ক সেইবিলাক এইখান মানাছৰ চাওক গাইছ কহুৱা ৰিজৰ্ট এইখানে শুনি যাইছিল আপোনালোকে চাওক শিলেদি বানাইছে চাওক না গেটবিলাক এইখান কহুৱা ৰিজৰ্ট মজা দিয়ক ভিতৰে একদিন গৈছিলোঁ একবাৰ মজা লাগে আজি নাযাওঁ আৰু চাওক এইখানে কহুৱা ৰিজৰ্ট দিয়ক আগত যাওঁ দিয়ক। তো গাইছ মই ঠিক পালে দি আহিছোঁ পাছত চালোঁ এথেন বঢ়িয়াকৈ নেতে অলপমান ৰেষ্ট কৰি আছোঁ আধা ঘণ্টামান পানী চানী খালোঁ ইয়াতে দোকান আছে না তাতে দোকান আছে চাওক আপোনালোকে তাতে দোকান দিয়া আছে মানে পিকনিকত দোকান দেই না বাকী পিকনিক খালি সিফালে খাই দিছোঁ মই জানো এনেকৈ যায় মানে ঠিকে জেগা ইখুটা জেগাত পিকনিক খায় বাট অলপ বদলিছে মানে মানুহ চানুহ নাই না তো সেইকাৰণে অলপ ওলোমোলো হেন লাগছে আৰু নদীটো প্ৰত্যেকবাৰ বেলেগ কাটি থাকে এইবাৰ বেলেগ কাটছে চ' এইখিনি জেগা অলপ বদলা হেন পাইছোঁ সেইকাৰণে ধৰিব পৰা নাছিলোঁ বাকী সিফালে ঘৰকো যাব লাগিব না তো বেছি টাইম নাথাকোঁ যাওঁ ইয়াৰে পৰা যাই 3টামান বজাত 2 ঘণ্টামানত টাৰ্গেট আছে 2 ঘণ্টামানত যাই পাম মানে ৰাস্তাটো বিৰাট বেয়া এইখিনি সেইকাৰণে অলপ দেৰি লাগি যায় বাকী 1.5 ঘণ্টাতে যাই পাব লাগে 2 ঘণ্টাত যাই পাম যাই পাই বঢ়িয়াকৈ ভাত তাত খাই আৰু এইফালে বেডমিণ্টন খেলিম গধূলা সেয়ে আৰু পৰিদিনা মানে আৰু এটা ৰাইড কৰিম মই একদিন কালি মাজতে ৰেষ্ট লৈ বাকী আপোনালোকে কমেণ্ট দিয়ক ক'ত যাব লাগিব য'ত যাব লাগে তাতে যাম কিন্তু 60 কিলোমিটাৰ ভিতৰত হ'ব লাগিব আৰু জেগা সজা ভাল হ'ব লাগিব তো ভিডিঅ'টো চাই কেনে পেলাই ক'ব আৰু ৰাইড লাগে যদি কৈ থাকোঁ কমেণ্ট দিব আপোনালোকক যি ভাল পায় সেই দিম বহুতে কৈছে কি চাইকেল ৰাইড লাগে সেইকাৰণে চাইকেল ৰাইড দিব চেষ্টা কৰিছোঁ আৰু অহা বছৰ কেদাৰনাথ গুচি যাম চাইকেলেদি মই বৰ্তমানে ভাবিছোঁ আৰু শ্বিলংটো ভাবি আছোঁ শ্বিলং মই এইটো বছৰত যাব পাৰোঁ চাইকেলেদি শ্বিলং চিন্তা কৰিব নালাগে আৰু গুৱাহাটী মাৰিম মই বহুত প্লেনিং আছে মাথাত আপোনালোকে খালি মোক অলপ ছাপৰ্ট দিয়ক বাকী মাজতে মই ভিডিঅ' দিয়া বন্ধ কৰি দিছিলোঁ এইবিলাক ষ্টেচনে বন্ধ কৰিছোঁ ভিউজ নাহে কিবা নাহে ছাবস্ক্ৰাইবাৰ নাহে তো আপোনালোকে ছাপৰ্ট অলপ দিয়ক আৰু আৰম্ভ কৰিছোঁ নতুন কৰি এটা নতুন জ'চত চাইকেল ৰাইড তো যাওঁ ইয়াৰে পৰা অলপ খাই চাই পানী চানী খাওঁ অলপ দিয়ক।
তো গাইছ সিফালে ভালকৈ কেমেৰাটো কৰি আছোঁ ৰ'ব কিবা হ'লেও যাব পাৰে বাঘ সিংহ কিবা দেখা পাব পাৰে যদি ভাগ্যত আছে জংঘলৰ পৰা সেইবিলাক চাওক কটেজ এইবিলাক মানাছ ভিউ জংঘল ৰিজৰ্ট মানে গাইছ আগতে ইমান ৰিজৰ্ট চিজৰ্ট নাছিল মানে বৰ্তমান এইবিলাক ৰিজৰ্ট চিজৰ্ট বহুত হৈ গৈছে মানে টাইম স্পেণ্ড কৰা মানে থাকা আৰু ৰাতি থাকা বহুত হৈ গৈছে বৰ্তমান এইবিলাক আগফালেদি মানাছ মেইন গেট মানে ঘটনাটো মই এইহে বুজি পাইছোঁ মই মানে উল্টা বাগি দিছোঁ মানে মই আগতে পিকনিক স্পট খোজা পাইছোঁ তাৰ নেক্সট মানাছ মেইন গেট গুগল মেপে মোক উল্টা বাগি দি লৈছে আচল কথাটো সেই গুগল মেপে উল্টা বাগি দি লৈছে দিয়ক সেইকাৰণে আচলতে অন্যবাৰ আহিলে এনেকৈ নাহোঁ মই কিন্তু গুগল মেপে সেই ক'ৰবাত ভাঙা ৰাস্তা ক'ৰ কি কেনেকৈ নানছে মানে চিনিও না মই নিজে আহিলে চিনি নাপাওঁ না মই অহা নাছিলোঁ আগতে চ' সেনেকৈ গুগল মেপৰ ভৰসাত আহিলোঁ তো উল্টা বাগি দি মোক আৰু হৈছে সেইকাৰণে মোৰ সেই উল্টা লাগছে মানে আগতে পিকনিক স্পট সেই মেইন গেট মইতো বোলো চাহ বাগান ভাষা কোন নাপাওঁ চাহ বাগান ভাষা কোন নাপাওঁ কাৰণটো এই চাহ বাগান ভাষা সেইকাৰণে নাপাওঁ সেয়ে আপোনালোকে চাওক মানুহ চাওক the main gate can manas চাওক গাই চাহ বাগান মাখা মানে মইতো বোলো আহোঁতে চাহ বাগান কিয় নাপাওঁ কি মানে মাথা নষ্ট হৈ গৈছে মই ক'ত আহিলোঁ মই মানাছ আহি বুলি ইফালে গুগল মেপে মানাছ দেখি আছে সি গম পাইছোঁ মোক উল্টা বাগি দি লৈছে দিয়ক অকণমান গাঁৱৰ মাজেদি মানে আগতে মই মানে ঘটনাটো হৈছে আগতে মই পিকনিক স্পট খোজা পাইছোঁ তাৰ নেক্সট মানাছ মেইন নেশ্যনেল পাৰ্কৰ গেটখন পাইছোঁ মানে মোৰ কাৰণে কনফিউজ মানে মেপে মানে মই গুগল মেপত লিখি দিছোঁ মানাছ পিকনিক স্পট বুলি সেইকাৰণে তাক মানে শ্বৰ্টকাট কৰি মোক ক'ৰবাত গাঁৱৰ মাজেদি লৈছে মই যদি লিখি দিলোঁ মানাছ নেশ্যনেল পাৰ্ক তো মোক এনেকৈ নানলাক হয় মানে প্ৰব্লেমটো তাতে হৈছে সেই গুগল মেপ ফ'ল' কৰিলে এনে হ'ব মানে আপুনি যদি ফুল্লি গুগল মেপৰ ভৰসাত আহে মানে ফুল একদম নিজে অলপো নাচে ফুল্লি গুগল মেপৰ ভৰসাত তেন্তে আপোনালোকৰ অলপ হ'লেও প্ৰব্লেম হ'বই সেইটো মই গেৰাণ্টি দি কৈছোঁ আজি মই নিজে গম পাইছোঁ তেন আপুনি অলপ হ'লেও জানলি মানে গুগল মেপক অলপ চালাক আৰু মানে এটা ৰাস্তা দি শ্বৰ্টকাট মানে হেঁতেন গুগল মেপ ব্যৱহাৰ কৰিব পাৰে কিন্তু এইবিলাক ক্ষেত্ৰত মানে চাওক কহেনি মোক লৈ আহিছে ইমান বঢ়িয়া চিলচিলা ৰাস্তা থাকোঁতে ক'ৰ কি ভাঙা ৰাস্তাই দি লৈ আহিছে আপোনালোকেতো নিজে দেখিছে সেয়ে আৰু উপায়তো নাই ইয়াৰ হেঁতেন আজি আহিলোঁ মই গম পালোঁ নেক্সট টাইম মানাছ আহিলে ডাইৰেক্ট আহিব পাৰিম চিন্তা নাই ইয়াৰ চাইকেলেদি মানাছটো ভাল লাগছে দিয়ক আপোনালোকে চাওক না কমেণ্টবিলাক নকৰে কিয় এতিয়া ই চলিটো চাইকেলেদি আহিছে ইয়াক অলপ কমেণ্ট দিওঁ দিয়ক অলপ কিবা আপোনালোকে দিবচোন কমেণ্ট কি মানে কি ভাবিছে মোৰ ওপৰত আপোনালোকে বাকী আৰু কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি ক'ব আৰু ফটো চটো এইটো উঠবা লাগছিল মানুহ নাই কাই উঠাই দিব চেল্ফি আৰু কটো মাৰিবাৰ বলক পাছত উঠাব পাৰিম একদিন এনেই ফটো চটো অলপ উঠলোঁ চেল্ফিয়ে বাকী মানুহ নাই না বাকী এনেই চিন হিচাপে উঠি মেথক এৰে পৰা যাওঁ এথেন বাজছে আপোনাৰ 1:40 এথেন বঢ়িয়াকৈ 3টামান বাজাত প্লেনিং আছে 3টামান বাজাত পাই যাব লাগে তো যাওঁতে চাই থাকোঁচোন ভিডিঅ'টো কি যাওঁতে আৰু তো গাইজ বেলেগ বস্তু এটা দেখিছোঁ ৰ'ব মানে এই চাহ বাগানৰ মাজত যে পানী দেই সেই পানী মানে কেনেকৈ আপোনালোকে চাওক সেই স্প্ৰে কৰি দি আছে চাওক সেই স্প্ৰে কৰি ৰ'ব মই ৰখি মেথক ভালকৈ জুম কৰি আপোনালোকক দেখি আছোঁ যি বঢ়িয়াকৈ স্প্ৰে কৰি পানী দি আছে দেখিয়ে ভাল লাগি যায় দিয়ক ৰ'ব বঢ়িয়া বস্তু দিয়ক এই আহোঁতে এনেকৈ নাহিলে কথা নাছিল মানে গুগল মেপে কভাই দি লৈ আহিছে মোক এই গাঁৱৰ মাজত আগতে পিকনিক স্পট লৈছোঁ তাৰ নেক্সট গেট ৰ'ব সেই চাওক গাইজ দেই তাতে চাওক সেই পানী দি স্প্ৰে কৰি আছে দিয়ক মানে ঘূৰি আছে বস্তুটো চাইডৰ ভাগে পানী দি আছে আপোনালোক জুম কৰি দি আছোঁ জুম কোৱালিটি সিমান নাই তথাপিও চাওকচোন যিমান যায় সেই চাওক চাওক তাতে মানে এই বস্তুটো ঘূৰি আছে ঘূৰি চাইডৰ ফালে পানী দি আছে চাওক স্প্ৰে কৰি মানে এই পাম্প বহুতত আছে এতিয়াও লগোৱা আছে কিন্তু এতিয়া বন্ধ কৰি থৈছে তাৰ এইটো চলি আছে চাওক বঢ়িয়াকৈ ক'তো নৰ কৰি বঢ়িয়াকৈ ঘৰত যাওঁ তো চাই থাকক তো ফাইনেলি গাইজ নাই বোলো 40 মিনিটমান চলোৱাৰ পাছত বৰপেটা ৰোড আহি পালোঁ বৰপেটা ৰোডৰ এই ৰেল ষ্টেচনৰ ওপৰত আপোনালোকে চাওক মানে সোনকালে আহিব ৰাস্তা এনেকালে বয়া না মই মানাছৰ ৰাস্তা ইমান বয়া বুলি ভাবা নাছিলোঁ মানে বহুত বেছিয়ে মানে বয়া এই ট্ৰেক্টৰে মানে
শিল আনি আনি ৰাস্তা একদম ধ্বংস কৰি পেলাইছে দিয়ক মানে কি ক'ম আৰু ভাৰতৰ ৰাস্তা অসমৰ ৰাস্তা তথাপি আমাৰ বৰপেটা ৰোডলৈকে ৰাস্তা ভাল এতিয়া এইখিনি মই যাওঁতে বেছি টাইম নালাগিব এইখিনি মানে মোৰ চাইকেলত এই ৰেল ষ্টেচনৰ পৰা আমাৰ মানে সত্ৰপাৰাদি নাই বুলিও আপোনাৰ 25 কিলোমিটাৰ 25 কিলোমিটাৰ আধা ঘণ্টাত মই পাম সেইটো ময়ো ধৰোঁ এথেন আধা ঘণ্টা 40 মিনিটৰ ভিতৰত ঘৰ পাই যাম এথেন বঢ়িয়াকৈ ঘৰত যাই বঢ়িয়াকৈ গাটো ধুওঁ ভৰিয়াত ধুই ভাতকেইটা খাই বেডমিণ্টন খেলিম তো সেয়া দিনটো সেনেকৈ গেল আৰু কিন্তু ৰাস্তা ভাল বুলি একচুৱেলি বহুত বেয়া পাইছোঁ চাইকেলখন অলপ সেই হৈছে বাকী ভালে লাগিল যে আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি ক'ব বাকী ময়ো যাওঁ ভিডিঅ'টো লাহে কৰি শেষ কৰিম আৰু তো গাইছ মানাছৰ পৰা আহি বঢ়িয়াকৈ ভাত তাত খাই চাহ তাহ খাই একদম মানে ৰেডি হৈ মানে কি কয় বেডমিণ্টন চেডমিণ্টন বঢ়িয়াকৈ খেলিলোঁ আৰু ভিডিঅ'টো শেষ কৰিব পাহৰি গৈছিলোঁ চ' সেইকাৰণে ভিডিঅ'টো শেষ কৰিলোঁ তো বিশেষ নাই আজি ৰাইডটো কেনে পালাক আপোনালোকে কমেণ্ট কৰি জনাব তো এনেহেন ৰাইড পায়ে থাকিব মানে সোমবাৰ মেনকলৈকে আৰু এটা ৰাইড যাম আৰু আপোনালোকে কমেণ্ট দিব মইতো কৈছোঁৱে কথাত তো আজি ভিডিঅ'টো ইমানে তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে থেংক ইউ ফৰ ৱাচিং বাই বাই আৰু ৰাইড পাই থাকিব দিয়ক ৰাইডৰ ভিডিঅ' পাই থাকিব কমেণ্ট দিব